নমস্কাৰ বন্ধুসকল, আকৌ এটা মিনি ব্লগে আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ এইফালে গাড়ীখন মানে প্ৰায় 3-4 দিনমান চলোৱাই হোৱা নাছিলে। চ' এতিয়া ধুনীয়াকৈ ফুল ষ্টাৰ্ট দি দিছোঁ। আৰু গাইজ এইফালে দেখিবলৈ পাইছে গাড়ীখন ইমান যে লেতেৰা হৈ আছে। গাইজ গাড়ীখনত মানে তেলো কমি আছে, এতিয়া ধুনীয়াকৈ তেল ভৰাই লওঁ। আৰু গাইজ এইফালে মই ধুনীয়াকৈ তেল ভৰাবলৈ চুপি এটা বনাই লৈছোঁ। আৰু গাইজ এনেদৰে বটলত কিহৰ মই ভৰাই থৈছোঁ কৈছোঁ যে আজিকালি মানে তেলৰ ডিপত প্ৰায় তেল মাৰে। চ' সেইবাবে মই এনেদৰে বটলত মানে ভৰাই থৈছোঁ। এতিয়া ধুনীয়াকৈ তেলখিনি ভৰাই লওঁ ন। ফাইনেলি বন্ধুসকল তেলখিনি ধুনীয়াকৈ ভৰোৱা হৈ গ'ল। আৰু এইফালে মই পুৱাই আহিলোঁ এলিজাবেথৰ ঘৰলৈ। আৰু এই তেতিয়া যে সানিছিলোঁ টেংকি এটা যে সানি আছিলোঁ, সেইটো হৈছে পানী টেংকি। ফাইনেলি এইটো হৈ গ'লগৈ। আৰু এইফালে যে স্পেচ দেখিছে, এইফালে হ'ব লেট্ৰিন আৰু বাথৰুম। এইফালে ৱাইড এংগল কাৰণে আপোনালোকে সৰু দেখা পাইছে। তো এতিয়া আমি গৈ আছোঁ এলিজাবেথক মই এতিয়া বজাৰলৈ। চ' এইফালে ধান বিক্ৰী কৰিবলৈ, সিহঁতৰ ধান আৰু এতিয়া এইফালে আজি কুঁৱলীও কিন্তু তামাম দিছিলে। আৰু বন্ধুসকল বজাৰলৈ যাওঁতে এইফালে দেখিলোঁ বৰঙাবাৰীত প্ৰায় এইবাৰ ৰঙালাও খেতি বহুত। ফাইনেলি বন্ধুসকল এতিয়া ধুনীয়াকৈ বজাৰৰ পৰা আহিলোঁ, ধান বিক্ৰী কৰি আহিলোঁ বৰ্তমান। আৰু বৰ্তমান ধানৰ মোন হৈ আছে 850 টকাকৈ। আপোনালোকৰ সেইফালে কিমান হৈ আছে প্লিজ জনাব। আৰু বন্ধুসকল এতিয়া ধুনীয়াকৈ মই কলেজ ওলালোঁ। আৰু আজি মানে কলেজত মই এছাইনমেণ্ট জমা দিব লাগিব। আজি যিহেতু লাষ্ট ডেট, এডুকেশ্যনৰ এছাইনমেণ্ট জমা দিব লাগিব। চ' সেইবাবে এতিয়া ওলালোঁ ধুনীয়াকৈ। আৰু এছাইনমেণ্টো লিখা নাই, এতিয়া ধুনীয়াকৈ কলেজত যাই কিনে লিখিমগৈহে মই। তো এতিয়া ফাইনেলি কলেজ পালোঁ আহি। এতিয়া ধুনীয়াকৈ কলেজত এছাইনমেণ্ট লিখি গৈ এতিয়া ধুনীয়াকৈ জমা দিওঁ। তো গাইজ ভিডিঅ'টো কেনে পালে জনাব। আজিলৈ